ৰাজনৈতিক চক্ৰান্তৰ বলি কৰিবৰ কাৰণে আমাক বিচাৰিছে। আজি আমাৰ মানুহখিনি বিজেপিৰ লগত থাকিব লাগে, কংগ্ৰেছৰ লগত থাকিব লাগে। আমি হলো সাধাৰণ ভোটাৰ, আমি কাক ভোট দিওঁ কাক ভোট নিদিওঁ তেওঁলোকে আমাক চিনাক্ত কৰিব পৰা হ'ল। এইটো আমাৰ গণতন্ত্ৰৰ কাৰণে অশুভ লক্ষণ। গণতন্ত্ৰ এনেকুৱাকে নহয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, এই এছাৰৰ জৰিয়তে যি কৰিব বিচাৰিছে এইখিনি যাতে অতি সোনকালে নিৰ্বাচন আয়োগৰ জৰিয়তে মানে শুদ্ধভাৱে এছাৰ কৰক, তাত আমি সহযোগ কৰিম। তাত ক'ব লগা আমাৰ নাই। আমি যিহেতু আমাৰ ভোট যদি অন্য স্থানত আছে আমাক প্ৰমাণ দিয়ক। মোৰ ভোট যদি অন্য স্থানত আছে আমাক প্ৰমাণ দিয়ক। মোৰ ভোট জাবিৰিকুছি মঙলদৈ বিধানসভা সমষ্টি জাবিৰিকুছি গাঁৱতে মোৰ ভোটটো নগৰবাহীত নাই, মোৰ ভোটটো বেজপাৰাত নাই, মোৰ ভোটটো ৰামহৰিত নাই নহয়। যদি আছে তেতিয়াহ'লে কৰ্তন কৰক। আৰু সেই অভিযোগ দিব লাগিছিলে আমাৰ ইয়াৰে স্থানীয় BLA, বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক, AGP দলৰে হওক, স্থানীয় BLAহে অভিযোগ দিব লাগিছিলে। যিকেইজনে অভিযোগ দিছে তেওঁলোক কোনো অভিযোগকাৰী আমাৰ ইয়াৰে স্থানীয় ব্যক্তি নহয়। তেওঁলোকে আমাক কেনেকৈ জানিলে আমাৰ ভোট যে বেলেগত আছে? নাম আৰু ফোন নম্বৰ নিমিলে, এপিক নম্বৰ নিমিলে, একো নিমিলে। আমি ফোন মাৰিছোঁ, তেওঁলোকে কৈছে আমি একো নাজানো। দুই এজনে কৈছে যে মোক মাতি নি কিবা চহী কৰিব দিছে, মই চহী কৰি থৈ আহিছোঁ, নাজানো ক'ত চহী কৰিছা, বিজেপি অফিচত। আমি সেইকাৰণেহে আজি দুষ্ট চক্ৰৰ কথা ক'ব লগা হৈছে। মানে বিজেপিৰ নামটো ল'ব লগা হৈছে সেই দুই এজনৰ পৰা, মানে বিজেপি অফিচত গৈ চহী কৰা বুলি কোৱাৰ কাৰণেহে বিজেপিৰ নামটো ল'ব লগা হৈছে। নহ'লে আমি বিজেপিৰ নামটো ল'ব লগা নাছিল। এইখিনি কথা আয়ুক্ত মহোদয়ৰ জৰিয়তে ৰাজ্যপাল ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, সৰজমিন তদন্ত কৰি আমাৰ এই স্থানীয় ভোটাৰসকলৰ নাম যাতে কৰ্তন নহয় এইটোৰ ওপৰত অনুৰোধ জনাইছোঁ। এতিয়া আমি যিখিনি পালোঁ এই মোৰ ক্ষম্য জ্ঞানেদি মই ঢুকি পাইছোঁ, ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি বাদে বেলেগ কথা নহয়। যিহেতু আমাক আজি বাঘ হাজৰিকা ওলাই কৰিলে, আজান ফকীৰক ওলাই কৰিলে, এতিয়া আমাৰ ঘৰলৈ জাননী জাৰি কৰিব পৰা হৈছে। জাননী জাৰি তাকো ভুৱা কোনোবা দুষ্ট চক্ৰৰ জৰিয়তে আমাৰ খিলঞ্জীয়া মুছলমানৰ ঘৰে ঘৰে জাননী জাৰি কৰা মানে কি বুজায়? ৰাজনৈতিক চক্ৰান্তৰ বলি কৰিবৰ কাৰণে আমাক বিচাৰিছে। আজি আমাৰ মানুহখিনি বিজেপিৰ লগত থাকিব লাগে, কংগ্ৰেছৰ লগত থাকিব লাগে। আমি হলো সাধাৰণ ভোটাৰ, আমি কাক ভোট দিওঁ কাক ভোট নিদিওঁ তেওঁলোকে আমাক চিনাক্ত কৰিব পৰা হ'ল। এইটো আমাৰ গণতন্ত্ৰৰ কাৰণে অশুভ লক্ষণ। গণতন্ত্ৰ এনেকুৱাকে নহয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, এই এছাৰৰ জৰিয়তে যি কৰিব বিচাৰিছে এইখিনি যাতে অতি সোনকালে নিৰ্বাচন আয়োগৰ জৰিয়তে মানে শুদ্ধভাৱে এছাৰ কৰক, তাত আমি সহযোগ কৰিম। তাত ক'ব লগা আমাৰ নাই। আমি যিহেতু আমাৰ ভোট যদি অন্য স্থানত আছে আমাক প্ৰমাণ দিয়ক। মোৰ ভোট যদি অন্য স্থানত আছে আমাক প্ৰমাণ দিয়ক। মোৰ ভোট জাবিৰিকুছি মঙলদৈ বিধানসভা সমষ্টি জাবিৰিকুছি গাঁৱতে মোৰ ভোটটো নগৰবাহীত নাই, মোৰ ভোটটো বেজপাৰাত নাই, মোৰ ভোটটো ৰামহৰিত নাই নহয়। যদি আছে তেতিয়াহ'লে কৰ্তন কৰক। আৰু সেই অভিযোগ দিব লাগিছিলে আমাৰ ইয়াৰে স্থানীয় BLA, বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক, AGP দলৰে হওক, স্থানীয় BLAহে অভিযোগ দিব লাগিছিলে। যিকেইজনে অভিযোগ দিছে তেওঁলোক কোনো অভিযোগকাৰী আমাৰ ইয়াৰে স্থানীয় ব্যক্তি নহয়। তেওঁলোকে আমাক কেনেকৈ জানিলে আমাৰ ভোট যে বেলেগত আছে? নাম আৰু ফোন নম্বৰ নিমিলে, এপিক নম্বৰ নিমিলে, একো নিমিলে। আমি ফোন মাৰিছোঁ, তেওঁলোকে কৈছে আমি একো নাজানো। দুই এজনে কৈছে যে মোক মাতি নি কিবা চহী কৰিব দিছে, মই চহী কৰি থৈ আহিছোঁ, নাজানো ক'ত চহী কৰিছা, বিজেপি অফিচত। আমি সেইকাৰণেহে আজি দুষ্ট চক্ৰৰ কথা ক'ব লগা হৈছে। মানে বিজেপিৰ নামটো ল'ব লগা হৈছে সেই দুই এজনৰ পৰা, মানে বিজেপি অফিচত গৈ চহী কৰা বুলি কোৱাৰ কাৰণেহে বিজেপিৰ নামটো ল'ব লগা হৈছে। নহ'লে আমি বিজেপিৰ নামটো ল'ব লগা নাছিল। এইখিনি কথা আয়ুক্ত মহোদয়ৰ জৰিয়তে ৰাজ্যপাল ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, সৰজমিন তদন্ত কৰি আমাৰ এই স্থানীয় ভোটাৰসকলৰ নাম যাতে কৰ্তন নহয় এইটোৰ ওপৰত অনুৰোধ জনাইছোঁ।